নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ যি ছ'চিয়েল মিডিয়া হেণ্ডেলছ আছে তাতে এটি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেখেতে তাতে উল্লেখ কৰিছে যে অতি সোনকালে বিশেষ টেট অৰ্থাৎ স্পেচিয়েল টেট অনুষ্ঠিত হ'বলৈ গৈ আছে। এই সম্পৰ্কে তেখেতে আজি জনতা ভৱনত এক আলোচনাত মিলিত হয় আৰু আলোচনাৰ অন্তত তেখেতে এই কথাখিনি তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত জনায়। আহক আমি চাওঁ তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত কি জনায় এই সম্পৰ্কে। তেখেতে লিখি আছে যে আজি জনতা ভৱনত শিক্ষা বিভাগৰ বিষয়বৰ্গক লগত লৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে অনুষ্ঠিত এখন বৈঠকত BTRৰ বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত যিসমূহ বড়ো মাধ্যমৰ বিদ্যালয় BTRৰ বাহিৰত আছে তাত শিক্ষকৰ খালী পদসমূহ পূৰণ সন্দৰ্ভত আলোচনা কৰোঁ। বড়ো মাধ্যমৰ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ বাবে অতি সোনকালে বড়ো মাধ্যমৰ বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। তেখেতে এটি ভাল খবৰ দিয়ে যে বড়ো মাধ্যমৰ শিক্ষক নিযুক্তিৰ বাবে BTRৰ বাহিৰৰ বিদ্যালয়সমূহত অতি সোনকালে স্পেচিয়েল টেট পৰীক্ষা অনুষ্ঠিত কৰা যাব বুলি তেখেতে শ্বেয়াৰ কৰিছে। গতিকে এটি ভাল খবৰ যিসকল বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে, যে তেওঁলোকৰ শিক্ষক পদত নিযুক্তি হ'বৰ কাৰণে তেওঁলোকৰ কাৰণে স্পেচিয়েল টেট অনুষ্ঠিত হ'বলৈ গৈ আছে অসমত। ধন্যবাদ।